নতুন যাত্ৰা বুলি যদি কওঁ যোৱা 29 তাৰিখে গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈদেৱৰ উপস্থিতিত মই কংগ্ৰেছ দলত সোমালো আৰু কংগ্ৰেছ দলত সোমাই মোৰ এটা ভাল লাগিছে, বহুত শান্তি অনুভৱ কৰিছোঁ, সুখী লগত সৌভাগ্য অনুভৱ কৰিছোঁ। আৰু এইটোৰ কাৰণে এতিয়া মোৰ যাত্ৰা হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় দলৰ লগত সমিল মিলেৰে ইয়াৰ পৰিস্থিতি পৰিৱেশ চাই খোজকাঢ়াই হ'ব মোৰ যাত্ৰা। চাওক, জনজাগৰণ অসম এইটো আমাৰ চোতালৰ এটা ৰাজনীতি দল, বিশেষকৈ এটা আঞ্চলিক ৰাজনৈতিক দল। আৰু সেই জনজাগৰণ অসম যোৱা 13 অক্টোবৰত প্ৰথম সংখ্যক আমি প্ৰতিষ্ঠা দিৱস পালন কৰোঁ। তাতে বিশেষ এটা অধিৱেশন পাতিছিলোঁ। এই বিশেষ অধিৱেশনত মোৰ ঠাইত সভাপতি হিচাপে লেলিন দলেক দায়িত্ব দিয়া হ'ল, অধিৱেশনে দিলে। ইয়াতে অধিৱেশনে বিশেষ বহুত বিষয়বস্তু আলাপ আলোচনা কৰাৰ পাছত মোক তাৰমানে কংগ্ৰেছ দলত গ'লে কোনো আপত্তি নাই। আৰু সেইটোৰ কাৰণে মই ভাবোঁ যে জনজাগৰণ অসমত এতিয়া লেলিন দলে, বিজয় লালুং, বিকাশ ব্ৰহ্ম, ইয়াৰ পিছত লুকাছ বসুমতাৰী বহুত শক্তিশালী তাৰমানে জাতীয় সংগঠনৰ এক্সপিৰিয়েঞ্চ থকা বহুত ব্যক্তি আছে। এখেতসকলে ধুনীয়াকৈ নেতৃত্ব ল'ব। আৰু এইটোৰ কাৰণে জাগৰণক আমি এৰাৰ প্ৰশ্ন আহিব নোৱাৰে, যিহেতুকে অনাগত দিনত জনজাগৰণ আৰু কংগ্ৰেছ এটা মিত্ৰজোঁট হিচাপে খুব সম্ভৱ তাৰমানে কাম কৰিব। আৰু এইটোৰ কাৰণে কংগ্ৰেছ আৰু জাগৰণৰ কোনো তেনেকুৱা পাৰ্থক্য নাই আৰু যিবিলাক লক্ষ্য উদ্দেশ্য একেই, প্ৰায়ভাগ একেই। এইটোৰ কাৰণে মোৰ ইয়াত কোনো প্ৰব্লেম নাই বুলি ভাবোঁ। সমালোচনাৰ ভৱন পেগুৰ এটা হবি, সমালোচনা বহুত কৰে, এইটো হকে বিশেষকে কিবা এটা ক'ব লাগে কৈ থাকে। কিন্তু বাস্তৱটো কি আছে? বাস্তৱটো আছে যে ৰাজু মাধৱ প্ৰায় 40-41 বছৰ ধৰি মই জাতীয় সংগঠনত আছিলোঁ। বিভিন্ন তাৰমানে আমাৰ জাতীয় সংগঠনৰ নেতৃত্ব লৈছিলোঁ। সেই সময়ৰ পৰাই আমি এতিয়ালৈকে একেলগে কাম কাজ কৰিছিলোঁ, এইটো সত্য। কিন্তু এটা ভৱন পেগুৰ এটা মগজুত এটা পোক সোমালে। সেই পোকটো হ'ল যে 2026 চনত ৰাজু মেধক যেনেকুৱা হ'লেও তাৰমানে কেণ্ডিডেট হিচাপে আগবাঢ়িব পাৰে বিজেপি দলৰ পৰা বা গণশক্তি দলৰ পৰা। এইটোৰ কাৰণে ৰাজু মাধৱক মোৰ ক্ষমতা থকা সময়তে ৰাজু মাধৱক কিবা প্ৰকাৰে হ'লেও ইয়াক সংগঠনৰ পৰা গুচাব লাগিব। এইটোৰ কাৰণে তেনেকুৱা ৰাজনৈতিক ষড়যন্ত্ৰৰ দ্বাৰা মোক গুচালে। এইটোৱে সংঘাত। তাৰপিছত নীতি আদৰ্শ সেই ফালৰ পৰা নাই, কিন্তু মাত্ৰ জোনাইৰ বিধানসভাৰ 2026টোৰ কাৰণেহে সংঘাত। পাৰ্থক্য আছে যে বিজেপি হ'ল হিন্দুত্ববাদী চিন্তাধাৰাৰে পৰিচালিত ৰাজনৈতিক দল। এখেতসকলৰ বেক চাইডত আছে RSS। আৰু RSS বা বিজেপিৰ এতিয়া কোনো ৰাষ্ট্ৰীয় তাৰমানে নীতি নাই। ইয়াত 6 শিডিউল প্ৰসংগটো আহিবই নোৱাৰে, পৃথক ৰাজ্য আহিবই নোৱাৰে, কোনো এজেণ্ডা নাই। ইয়াৰ পিছত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীবিলাকক সিহঁতৰ কোনো সন্মান নাই। লগত বিভিন্ন তাৰমানে জনগোষ্ঠীয় যিবিলাক কিবা সংগঠন আছে, দল আছে, আঞ্চলিক দল আছে, সেইবিলাকক তাৰমানে নিষেধ কৰাৰহে তাৰমানে কিবা আছে। কিন্তু কংগ্ৰেছ দল হ'ল সকলোৰে লগত মিলি জুলি হাতত হাত মিলাই আগুৱাই যোৱা এটা পাৰ্টি। এইটোৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠী সংগঠন দলক সন্মান কৰে। আৰু কংগ্ৰেছৰ বিজেপিৰ নিচিনা গিলি নিদিয়ে, শেষ কৰি নিদিয়ে। যেনেকৈ এতিয়া BTRত আপুনি চাওক, EPPL প্ৰমোদ বড়োটো শেষ কৰাই দিলে, হয় নে নহয়? এতিয়া বিজেপি, এতিয়া গণশক্তি কিবা AGP আছিলে, AGP শেষ কৰি দিলে। ঠিক সেইদৰে এতিয়া গণশক্তিকো লাহে লাহে শেষ কৰিব গৈ আছে। কিন্তু কংগ্ৰেছ তেনেকুৱা নহয়। কংগ্ৰেছক সন্মান জনাই কিবা কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু মিচিঙতো 6 শিডিউল দিবৰ কাৰণে বহুত তাৰমানে কাম কাজ আগবাঢ়ি গৈছে।